আমাক সঁচাকৈ আনন্দিত কৰিছে। এই শীতৰ প্ৰকোপ নেওচি তেখেতে আমাৰ মাজত উপস্থিতি হৈছেহি। তেখেতলৈ উদযাপন সমিতি তৰফৰ পৰা পুনঃ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি তেখেতক শুভ উদ্বোধন, এই মঞ্চখনি শুভ উদ্বোধন কৰাৰ আগমুহূৰ্তত এখনি চেলেঞ্জ চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ গৌতম নাথদেৱে। এয়া আমাৰ মাজত কছাৰী ছাৰদেৱ। ইয়াৰ উপৰিও আমি জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আৰু আমাৰ হাতীবান্ধা চুবা পৰিচালনা সমিতিৰ সভাপতি শ্ৰদ্ধা অৰ্জুন নাথদেৱে। এয়া আমাৰ মাজত আমাৰ গণেশ কছাৰী ছাৰক সম্বৰ্ধনা জ্ঞাপন কৰিছে। মই হাতী সৃষ্টিত কৰিছে ইয়াৰে উদযাপন কমিটিৰ সভাপতি ডাঙৰীয়া, সন্মুখত উপস্থিত শ্ৰদ্ধাৰ সাংস্কৃতিক প্ৰেমী ৰাইজ, সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি ভাল লাগিছে, আপোনালোকে ইমান সেমেকা ৰাতিটো ইয়াৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে জমা হৈ আছে। বৰ্তমান আৰু 12টা বাজিলে 11 আছে, আৰু কমি যাব। 12টা বজাৰ লগে লগে আৰু 2 চেলচিয়াছ কমি যাব, ঠাণ্ডা বেছি যাব, এই ধৰণৰ কথা। গতিকে ইয়াতে বুজা যায় আমাৰ ৰাইজে যে, গতিকে বিশেষ দীঘলীয়া মই বক্তব্য নাৰাখোঁ। আজি এই হাতীবান্ধা কলবাৰী চুপাত আপোনালোকে ভাগৱত পাঠ ৰূপালী জয়ন্তী ইতিমধ্যে হৈছে আৰু সপ্তম বাৰ্ষিক বিহু উৎসৱ বিহু উৎসৱ উদযাপন ভোগালী বিহু উৎসৱ উদযাপন আপোনালোকে পালন কৰি আহিছে। এই অনুষ্ঠানটি যাতে দীৰ্ঘ আয়ু হয়, আগন্তুক সময়ত ইয়াতে যাতে বহল ভিত্তিত এই অনুষ্ঠান পালন কৰিব পাৰে, এইটো মই আশা ৰাখিছোঁ। এই অনুষ্ঠানবিলাকৰ যোগ বিহু আমি ভোগালী ৰঙালী বিহু হিচাপে আমি পালন কৰোঁ। প্ৰায় এমাহ পৰ্যন্ত আমি ৰঙালী বিহু পালন কৰোঁ। আমি পূজা পাতল কৰোঁ, নিজকৈ ডাঙৰক আমি সেৱা কৰোঁ, নিজকৈ সৰুক আমি আশীৰ্বাদ দিওঁ। ঠিক তেনেকৈ ভোগালী বিহুতে সেই সেৱা কৰা, আশীৰ্বাদ লোৱা, আশীৰ্বাদ দিয়া এইবিলাক চলি থাকে। আৰু এই ভোগালী বিহুত আমি সকলো ঘৰত অলপ হ'লেও চাউল বা ধান থাকে, এইখন অভাৱৰ দিন নহয়। তাৰ আগত যিটো বিহু পাৰ হৈ আহিলোঁ আমি, এইটো হৈছে কাতি বিহু আছিল, কঙালী বিহু। সেই সময়ত আমি বন্তি প্ৰজ্বলন কৰোঁ, ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰে, খেতি পথাৰত আমি বন্তি প্ৰজ্বলন কৰোঁ। এইটো এটা চাইণ্টিফিক এটা কাৰণ আছে। কাতি মাহৰ 1 তাৰিখে আমাৰ কাৰণে আমি পথাৰত চাকি লগাওঁ। সেই চাকিত যাতে আহি পেলাই জুই এটা আহি পোক পৰুৱাই যাতে মৰি যায়, এইবিলাক চাইণ্টিফিক ৰিজনৰ কাৰণে আমি পথাৰত চাকি বন্তি জ্বলাওঁ আৰু আমি ঘৰতো জ্বলাওঁ। আমাৰ তাতে লক্ষ্মীক আমি আদৰোঁ, এই ধৰণৰ কথা। গতিকে এই ভোগালী বিহুত এই সেমেকা ৰাতিত আমি হাঁহে মাহে এসাঁজ খাওঁ, এই ধৰণৰ কথা। গতিকে সেইটো পৰম্পৰা গতি পালন কৰি আহিছে আৰু আমি এই নিয়ম নীতি সদায় বজাই ৰাখিব লাগিব। গতিকে এইখিনি কথা কৈছোঁ আৰু সকলো ৰাইজক শ্ৰদ্ধা নিবেদন জনাই আপোনালোকে যাতে সকলোৱে শৃংখলাবদ্ধভাৱে আজিৰ যি সাংস্কৃতিক সন্ধিয়া এইটো যাতে আপোনালোকে উপভোগ কৰে। প্লাৱন ভূঞাৰ কণ্ঠত জুবিনৰ জুনিয়ৰ জুবিনৰ খ্যাত তেখেতে জুবিনৰ কণ্ঠ নিগৰিব পাৰে। গতিকে তেখেতৰ গান আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক। এইখিনি কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আৰু আমাৰ অলপ আগতে আজিৰ এই অনুষ্ঠানটো পৰিচালনা কৰা যোগেশ্বৰ নাটক এড্ৰেছিং কৰিব পাৰিছোঁ। এইখিনি পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। আৰু আজিৰ যি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ এইটো শুভ উদ্বোধন কৰি দিয়া হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। ৰবিবাৰ
মাঘৰ 6 তাৰিখ জানুৱাৰী মাহৰ 21 তাৰিখ মোৰ ডাঙৰ ছোৱালী মোৰ নিজা ছোৱালী উদাংশ্ৰী কছাৰীৰ শুভ বিবাহৰ দিন ধাৰ্য কৰা হৈছে তাত আপোনালোকৰ গাঁওবিলাকত চিঠি মই বিলাব মোৰ সংগীসকলক মই পঠাইছোঁ কিছুমানে পাইছে কিছুমানে পোৱা নাই মই গম পাইছোঁ ইয়াতো আহি পালে গৌতম নাটকে চিঠি বিলাব দিছে মোক কৈছে এইটো লাইন দিব পৰা নাই বুলি মোক কৈছে কালি দিম বুলি কৈছে মোক তো যিয়ে নহওক তেখেতে চিঠি যাক দিব পাৰে দিব মই ইয়াত উপস্থিত হোৱা সকলো ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে যাতে অহা ৰবিবাৰ 6 মাঘ তাৰিখে মোৰ ঘৰত যাতে এখন্তে সকলো ইয়াত উপস্থিত হয় মোৰ ঘৰলৈ গতিকে সেইটো মই অনুৰোধ জনাইছোঁ নমস্কাৰ থেংক ইউ আমি পুনঃ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আজিৰ এই সাংস্কৃতিক সন্ধিয়াৰ শুভ উদ্বোধনী কাৰ্যসূচী ইমানতে আমি অন্তিম আমাৰ ভংগ বুলি ঘোষণা কৰিছোঁ ধন্যবাদ